নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ক্ৰিকেটত বহুত দেশে ক্ৰিকেট খেলে আপোনালোকে জানে, বিভিন্ন দেশৰ টিমে অংশগ্ৰহণ কৰে। যেতিয়া কোনোবা নতুন টিমে ক্ৰিকেট খেলিছে বুলি আমি শুনিবলৈ পাওঁ, ক্ৰিকেটত ভাল কৰিছে বুলি আমি শুনিবলৈ পাওঁ, তেতিয়া আমাৰ ভাল লাগে। কাৰণ আমি ক্ৰিকেট লাভাৰ, আমি বেছি দেশ হ'লে ভালেই পাওঁ। যিমানে বেছি দেশ হ'ব পাৰে আমাৰ কাৰণেই ভাল, হয়নে নহয়? বৰ্তমান সময়ত নতুন এটা নাম ক্ৰিকেটৰ জগতত বেছিকৈ আলোচিত হৈছে, আলোচনা হৈছে সকলোৰে মাজত, সেইটো হৈছে ইটালী ক্ৰিকেট টিম। কেইদিনমানৰ আগত এটা আমি খবৰ পাইছিলোঁ যে অষ্ট্ৰেলিয়াৰ পূৰ্ব ক্ৰিকেটাৰ, অষ্ট্ৰেলিয়াৰ পৰা ৰিটায়াৰ হৈ পেলাই তেখেতে ইটালীত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে, ইটালীৰ দেশৰ হৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে। তেখেত হৈছে জো বাৰ্নছ। জো বাৰ্নছ এটা সময়ত অষ্ট্ৰেলিয়াৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিলে। যেতিয়া ৰিটায়াৰ হ'ল তেখেতে যিটো ইটালী টিমটোক আগবঢ়াই লৈ যাম বুলি ভাবি নিজে ইটালীলৈ গুচি গৈ তাত সাধাৰণতে খেলিবলৈ আৰম্ভ কৰিছিলে। চ' তেখেতক চিধাই কেপ্টেনেই দি দিয়া হ'ল, অধিনায়ক দি দিয়া হ'ল। আৰু এটা সময়ত আমাৰ যিটো এদিনীয়া বিশ্বকাপ তাত সাধাৰণতে 50টা বলত 100 কৰা কেভিন অ'ব্ৰায়েন, মনত আছে আপোনালোকৰ আয়াৰলেণ্ডৰ, তেখেতক সাধাৰণতে সহ প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে সেইটো টিমত। গতিকে সেইটো টিম লাহে লাহে এক প্ৰকাৰে ক'বলৈ গ'লে উঠি আহিছে। আৰু এইটো টিম বৰ্তমান সময়ত 2026 চনৰ T20 ৱৰ্ল্ড কাপ আপোনালোকে জানে যে ভাৰতত হ'ব, শ্ৰীলংকাত হ'ব। গতিকে সেই নেক্সট ইয়াৰৰ T20 ৱৰ্ল্ড কাপটোলৈ কোৱালিফাই কৰিবলৈ এই ইটালী টিমটোক মাত্ৰ এখন জয়ৰ প্ৰয়োজন। আৰু এখন খেল জিকা মাত্ৰকে এটা নতুন টিম ইটালীয়ে T20 বিশ্বকাপত প্ৰৱেশ কৰিব, T20 বিশ্বকাপত ভৰি দিব, যিটো নেকি ক্ৰিকেট বিশ্বৰ বাবে অতিকৈ ভাল কথা, ক্ৰিকেট সমৰ্থকসকলৰ বাবে অতিকৈ ভাল কথা। চ' T20 বিশ্বকাপ 2026 চনত যিটো হ'ব, তাৰ কাৰণে বিভিন্ন কোৱালিফায়াৰবিলাক হৈ আছে, মহাদেশৰ ভিত্তিত কোৱালিফায়াৰবিলাক হয়। যিবিলাক সাধাৰণতে তলৰ ৰেংকৰ টিম, যি অট'মেটিক কোৱালিফাই নাপায়, তেওঁলোকে কোৱালিফাই কৰি আহিব লাগে T20 বিশ্বকাপত খেলিবৰ কাৰণে। আৰু আপোনালোকে জানে যে 20টা টিম হৈছে বৰ্তমান সময়ত, 2026 চনৰ T20 ৱৰ্ল্ড কাপত 20টা টিমেই খেলিব। গতিকে আৰু টিম আহিব। গতিকে যিটো সাধাৰণতে ইউৰোপৰ এখন কোৱালিফায়াৰ হয়, ইউৰোপৰ এটা সাধাৰণতে কেইটামান টিম, যিখিনি ইউৰোপৰ ক্ৰিকেট খেলা টিম, কিছুমানটো তাৰ ভিতৰত কোৱালিফাই হয়। বিশেষকৈ যদি আমি ইংলেণ্ডৰ দৰে টিমৰ কথা ক'বলৈ যাওঁ, তেওঁলোকেতো ডাইৰেক্ট কোৱালিফিকেশ্যন কৰি গুচি যায় ইউৰোপৰ ফালৰ পৰা। কিন্তু আৰু কিছুমান টিম থাকে যি ডাইৰেক্ট কোৱালিফায়াৰ নাপায়, তেওঁলোকে সাধাৰণতে কোৱালিফাই কৰি আহিব লাগে, আৰু দুটামান স্পট থাকে। গতিকে সেই যি লাষ্টৰ দুটা স্পট ইউৰোপৰ ফালৰ পৰা, ইউৰোপৰ কোৱালিফায়াৰৰ ফালৰ পৰা, তাত সাধাৰণতে লাষ্টৰ দুটা স্পটৰ কাৰণে 5খন দেশৰ মাজত বৰ্তমান সময়ত এটা কোৱালিফায়াৰ ৰাউণ্ড হৈ আছে। আৰু সেই কোৱালিফায়াৰ ৰাউণ্ডটোত বৰ্তমান সময়লৈকে 3খন মেচ যোৱাৰ পাছত ইটালী টিমটো 1 নম্বৰত অধিষ্ঠিত হৈ আছে, আৰু এখন খেল তেওঁলোকৰ বাকী আছে। আৰু সেইখন খেল তেওঁলোকে জিকা মাত্ৰকে তেওঁলোকে চিধাই কোৱালিফাই কৰি যাব যিটো T20 ৱৰ্ল্ড কাপৰ কাৰণে। গতিকে যিটো টুৰ্ণামেণ্ট হৈ আছে, মই আপোনালোকক পইণ্টছ টেবুলখন দেখুৱাব বিচাৰিম 5টা টিমৰ। তাত আপোনালোকে চাওক, ইটালীয়ে 3খন মেচ খেলি তেওঁলোকৰ 5 পইণ্ট দেখুৱাইছে ইয়াত, আৰু লগতে 2খন তেওঁলোকে জিকিছে, এখন নো ৰিজাল্ট হৈছিলে। গতিকে তেনেকৈ তেওঁলোকে 5 পইণ্ট পাই 1 নম্বৰত আছে। 2 নম্বৰত জাৰ্চি টিমটো আছে, আৰু 3 নম্বৰত স্কটলেণ্ডৰ টিমটো আছে। জাৰ্চি টিমটো আৰু স্কটলেণ্ডৰ টিমটো সমান পইণ্ট হৈ আছে। গতিকে এই ক্ষেত্ৰত ক'ব নোৱাৰি, জাৰ্চিও নতুন টিম, জাৰ্চিও আগবাঢ়ি গুচি যাবলৈ আছে। কিন্তু স্কটলেণ্ড আপোনালোকে জানে যে সমান হৈ আছে, নেট ৰান ৰেটতো জাৰ্চি আগবাঢ়ি আছে। গতিকে এইবাৰ যি দেখিছোঁ, সাধাৰণতে জাৰ্চিও গুচি যাব পাৰে, ক'ব নোৱাৰি। কিন্তু আমি মেইনলি ইটালীৰ কথাটো আলোচনা কৰিছোঁ যে তেওঁলোকে প্ৰবল প্ৰদৰ্শন আগবঢ়াইছে। গতিকে লাষ্টৰ যিটো টিম সেইটোতো নাযায়, লাষ্টৰ টিমটোৰ নাম আছিলে গানছে টিমটো নাযায়। নেডাৰলেণ্ডো এবাৰ যোৱাটো টান দেখিছোঁ, 4-5, হয়তো জাৰ্চি নহয়তো স্কটলেণ্ড 2nd পজিশ্যনত গুচি যাব। আৰু ইটালী কিন্তু যোৱাৰ বহুত প্ৰবেবিলিটি বহুত বেছি। নেক্সটখন খেলত যদি ভালদৰে তেওঁলোক জিকে, তেতিয়া তেওঁলোক নিশ্চিতভাৱে কোৱালিফাই কৰি যাব T20 ৱৰ্ল্ড কাপৰ কাৰণে। এখন নতুন দেশে T20 ৱৰ্ল্ড কাপত সুযোগ লাভ কৰিব, এইটোতো বহুত ডাঙৰ কথা হ'ব, ধুনীয়া কথা হ'ব। বাকী আমি যদি ক'বলৈ যাওঁ, তেওঁলোকে লাষ্ট খেলখন কাক হৰুৱাইছিলে, যিটো কাৰণে ইমান চৰ্চা হৈছে, তেওঁলোকে লাষ্ট খেলখন হৰুৱাইছিলে স্কটলেণ্ডটো আপোনালোকে জানে, ইমান বছৰৰ পৰা তেওঁলোকে 50 অভাৰৰ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ, আৰু লগতে আমি যদি ক'বলৈ যাওঁ 50 অভাৰ বিশ্বকাপ, লগতে সিফালে T20 বিশ্বকাপ তেওঁলোকে একেৰাহে খেলি আহিছে, মাজে খেলি আহিছে। কোনোবা এবাৰ দুবাৰ কোৱালিফাই নহ'ব পাৰে, কিন্তু স্কটলেণ্ডৰ টিমটো আপোনালোকে প্ৰায়ভাগ সময়তে দেখিবলৈ পায় ৱৰ্ল্ড কাপত। গতিকে তেনেকুৱা এটা টিম, ৱৰ্ল্ড কাপত খেলা এটা টিমক হৰুৱাইছে কোনে? ইটালীৰ টিমটোৱে তেওঁলোকক হৰুৱাইছে। গতিকে ক'বলৈ গ'লে ৱৰ্ল্ড কাপ খেলা টিমক তেওঁলোকে হৰুৱাইছে আৰু আগবাঢ়ি আহিছে। গতিকে লাষ্ট খেলখনৰ যদি কথা ক'বলৈ যাওঁ, তেওঁলোকে স্কটলেণ্ডৰ টিমটোক হৰুৱাইছিলে। এখন ইম্পৰ্টেণ্ট মেচ আছিলে দুটা টিমৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, যিহেতুকে জানে আপোনালোকে। আৰু মেইন কথাটো হ'ল যে স্কটলেণ্ডৰ টিমটো ইটালী টিমটোতকৈ বহুত অভিজ্ঞ, আগৰ পৰা খেলি আহিছে, ৱৰ্ল্ড কাপত খেলি আহিছে
গতিকে এক প্ৰকাৰে স্কটলেণ্ডৰ টিমটো শক্তিশালী বুলি ধৰা হয় সেইটো যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ লগত যদি আমি কম্পেয়াৰ কৰি চাওঁ ইটালীৰ লগত গতিকে চাওক ইটালী টিমটো 167 ৰানে কৰিছিলে 20 অভাৰত আৰু সেইটোকে কৰিব নোৱাৰিলে স্কটলেণ্ডৰ টিমটোৱে 20 অভাৰ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটত ৰখি যায় ৰৈ যাবলগীয়া অৱস্থা উইকেট থাকি গৈছে কিন্তু জয় হ'ব পৰা নাই এই যিখন খেল এই খেলখনৰ কাৰণে যথেষ্ট আলোচনা হৈ আছে আমি এই খেলখনৰ লিংকটো যদি ইউটিউবত ভিডিঅ' উপলব্ধ আছে আমি লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে খেলখন চাব পাৰিব কেনেকুৱা কি হৈছিলে হাইলাইটটো মই দি দিম ডেছক্ৰিপশ্যনত বাকী এতিয়া চাওক যিটো মই কথা কৈছোঁ 5খন দেশৰ মাজত দুটা স্পট আছে দুটা স্থান আছে T20 ৱৰ্ল্ড কাপৰ কাৰণে কোৱালিফাই কৰিবৰ কাৰণে তাত আপোনালোকে চাওক ইটালী জাৰ্চি স্কটলেণ্ড নেদাৰলেণ্ড আৰু গানছে ইয়াত যদি মই ক'বলৈ যাওঁ স্কটলেণ্ড আৰু নেদাৰলেণ্ড প্ৰায়ভাগ সময়তে স্কটলেণ্ড আৰু নেদাৰলেণ্ডে ইয়াৰ পৰা কোৱালিফাই হৈ গৈ থাকে বাৰে বাৰে স্কটলেণ্ড আৰু নেদাৰলেণ্ডে আগলৈ গৈ থাকে কিন্তু এইবাৰ তাত ইটালীয়ে এটা বেলেগ সাধাৰণতে খেল দেখুৱাইছে গতিকে সেইটো কাৰণে প্ৰায়ভাগ সময়ত স্কটলেণ্ড নেদাৰলেণ্ড এইবিলাকতো পুৰা হেভি টিম বুলি ধৰা হয় যদি আমি তলৰ টিমবিলাকৰ লগত কম্পেয়াৰ কৰি চাওঁ কিন্তু এতিয়া যি দেখিছোঁ ইটালী আৰু এখোজটোৰ এনেকুৱা লাগিছে যে তেওঁলোক কোৱালিফাই কৰি গুচি যাব গতিকে ভাল লাগিব আৰু যদি জাৰ্চি টিমটো আহিব পাৰে তেতিয়াও বেয়া নহয় দুটা নতুন টিম কমপ্লিটলি নতুন টিম হৈ গ'লেও বেয়া কথা নহয় নহয় আমিতো স্কটলেণ্ড নেদাৰলেণ্ড এইবিলাকৰ খেল আগৰ পৰা দেখি আহিছোঁ বাকী যি কি নহওক ইটালী টিমটো মজবুত হৈছে অষ্ট্ৰেলিয়াৰ পৰা প্লেয়াৰ গৈছে কেপ্টেইনজনে অষ্ট্ৰেলিয়াৰ জো বাৰ্নছ তেখেতেও ভাল খেলিব নিশ্চিতভাৱে আৰু কিছুমান তেওঁলোকৰ তাত প্লেয়াৰ আছে যি সাধাৰণতে বিভিন্ন ধৰণৰ লিগত খেলে আৰু লগতে কাউণ্টি চেম্পিয়নশ্বিপতো খেলা প্লেয়াৰো আছে তাত গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে ক্ৰিকেটৰ শক্তি বৃদ্ধি হৈছে এটা নতুন টিমে ভাল খেলা মানে ক্ৰিকেটৰ শক্তি বৃদ্ধি হোৱা গতিকে ভাল লাগিছে আমাৰ খবৰটো শুনি আপোনালোককো অলপ ডিছকাছ কৰি দিলোঁ ইটালী টিমৰ বিষয়ে মই বৃহৎভাৱে বহলভাৱে কোন কেনেকুৱা কি কথা তাৰ ওপৰত মই যদি আপোনালোকে ভিডিঅ' বিচাৰে তেতিয়া মই আকৌ পাছত ভিডিঅ' লৈ আহিম কিন্তু আজিলৈ মানে এই ভিডিঅ'টো ইমানে আছিল ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব বহুতে নাজানে এইটো কথা আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ